আৰু কাইলৈৰ ভিতৰত নেঘেৰি বিল খালি কৰাৰ নিৰ্দেশনা প্ৰদান কৰিছে বেদখলকাৰী যিসমূহে নেঘেৰি বিল দখল কৰি আছে কাইলৈৰ ভিতৰত সেই বেদখলকাৰীক নেঘেৰি বিল খালি কৰাৰ নিৰ্দেশনা প্ৰদান কৰিছে প্ৰশাসনে মাইক যোগে অন্তিম বাৰৰ বাবে ঘোষণা কৰিছে বেদখলকাৰীক সকিয়নি প্ৰদান কৰিছে 24 জুলাইতে প্ৰশাসনে 205টাকৈ পৰিয়ালক দিছিল উচ্ছেদৰ জাননী আৰক্ষী আৰু বন বিভাগৰ এটা বৃহৎ দলে টহল দিছে নেঘেৰি বিলত 7 দিনৰ ভিতৰত স্থান খালি কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰা হৈছে জাননীৰ জৰিয়তে আৰু পৰৱৰ্তী সময়ত উচ্চ ন্যায়ালয়ে পৰিয়ালকেইটাক সময় দিছিল অতিৰিক্ত 7 দিনৰ সময় আৰু সেই অনুসৰি 8 আগষ্টত 2 নং নেঘেৰি বিলত পুনৰ চলিব উচ্ছেদ অভিযান ইতিমধ্যে বহু পৰিয়ালে ত্যাগ কৰিছে নেঘেৰি বিল মেৰাপানী পৰা আমি দেখুৱাইছো দৃশ্যাংশ এক্সক্লুসিভ দৃশ্যাংশ দেখুৱাইছো নেঘেৰি বিলত পুনৰবাৰ চলিব উচ্ছেদ অভিযান ইতিমধ্যে মাইক যোগে দখলকাৰীক সকিয়নি প্ৰদান কৰিছে উচ্চ ন্যায়ালয়ে ইতিমধ্যে পৰিয়ালকেইটাক সময় বান্ধি দিছিল 7 দিনৰ সময়সীমা বান্ধি দিছে যিসমূহে বৰ্তমানেও সেই স্থানত বসতি স্থাপন কৰি আছে সেই সমূহৰ লোকসকলক কাইলৈৰ ভিতৰত বেদখলকাৰীসকলক নেঘেৰি বিল খালি কৰাৰ নিৰ্দেশনা প্ৰদান কৰিছে আৰু ইতিমধ্যে প্ৰশাসনে মাইক যোগে অন্তিমবাৰৰ বাবে বেদখলকাৰীক সকিয়নি প্ৰদান কৰিছে 24 জুলাইত প্ৰশাসনে 205টাকৈ পৰিয়ালক উচ্ছেদৰ জাননী প্ৰদান কৰিছিল আৰক্ষী বন বিভাগৰ এটা বৃহৎ দলে টহল দি আছে বৰ্তমানেও নেঘেৰি বিলত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয় ইতিমধ্যে সেই স্থান উচ্ছেদ কৰাৰ পাছতে ইতিমধ্যে নগাই দাবী কৰিছে যে সেই ভূমি নগাৰ ইতিমধ্যে নগাই সেই স্থানত কালি দেখিবলৈ পোৱা গৈছিল প্ৰশাসনৰ লোক তাত উপস্থিত হৈছে সমান্তৰালকৈ জলসিঞ্চন বিভাগৰ কামকাজ চলি থকা কামকাজো নগাই বন্ধ কৰি দিছে গতিকে অসম আৰক্ষীও তৎপৰ হৈ পৰিছে ইতিমধ্যে সেই স্থানত বসতি স্থাপন কৰা লোকসকলক 7 দিনৰ ভিতৰত স্থান খালি কৰাৰ নিৰ্দেশনা জাননী কৰা হৈছে পৰৱৰ্তী সময়ত উচ্চ ন্যায়ালয়ে পৰিয়ালকেইটাক সময় দিছিল অতিৰিক্ত 7 দিনৰ সময় সেই অনুসৰি 8 আগষ্টত 2 নং নেঘেৰি বিলত পুনৰ চলিব উচ্ছেদ অভিযান তাৰ পূৰ্বে বহু পৰিয়ালে সেই স্থান ত্যাগ কৰিছে আমাক মেৰাপানীৰ পৰা সামগ্ৰিক পৰিৱেশটো দেখুৱাব আমাৰ সতীৰ্থ আছে ৱাহিদুৰ ৰহমান আৰু ধাৰা 25 সম্পূৰ্ণ উলংঘন কৰিছে অহাকালি ভিতৰত সকলো বয় বস্তু খালি কৰিবৰ বাবে শেষবাৰৰ বাবে আপোনালোকক নিৰ্দেশ দিয়া হ'ল এই জাননী অনুসৰি নিৰ্ধাৰিত সময়ৰ ভিতৰত বনাঞ্চল খালি নকৰিলে অসম বন বিধি 1891 অনুসৰি বন সংৰক্ষণ ৰেংমা বনাঞ্চলৰ বেদখলকাৰীক উচ্ছেদ সম্পন্ন কৰাৰ পাছত 8 আগষ্ট তাৰিখে গোলাঘাট জিলাৰ যি মেৰাপানী কাষৰীয়া 2 নং নেঘেৰি বিলত যি বনভূমি বেদখল আছে দৈয়াং বনাঞ্চলৰ এই বেদখলকাৰীসকলক উচ্ছেদ কৰাবৰ বাবে ইতিমধ্যে প্ৰশাসন সাজু হৈ পৰিছে ইতিমধ্যে মোৰ কেমেৰা সহযোগীয়ে দেখাব এনবি নিউজৰ দৰ্শকসকলক ইতিমধ্যে মাইক যোগে গাঁৱত ঘোষণা কৰা হৈছে যে অহাকালিৰ ভিতৰত তেওঁলোকে বয় বস্তু সামৰি এই গাঁও ত্যাগ কৰিব লাগিব অন্যথা বন বিভাগ জগৰীয়া নহ'ব যেহেতু বিগত 24 জুলাই তাৰিখে এই গাঁওখনৰ লোকসকলক আচলতে জাননী জাৰি কৰা হৈছিলে যে তেওঁলোকক 7 দিনৰ ভিতৰত গাঁও খালী কৰিবলৈ কিন্তু মহামান্য উচ্চতম ন্যায়ালয়ে তেওঁলোকক কেইটামান পৰিয়ালক গাঁওখনৰ প্ৰায় 59টা পৰিয়ালক 7টা অতিৰিক্ত দিন দিয়ে যে এই 7টা অতিৰিক্ত দিন অৰ্থাৎ 7 আগষ্টলৈকে তেওঁলোক এই গাঁওখনত থাকিব পাৰিব কিন্তু তাৰ পাছতে 8 আগষ্ট তাৰিখে তেওঁলোকক উচ্ছেদ কৰা হ'ব আৰু সেই নিৰ্দেশনা অনুসৰিয়ে আজি দেখা গৈছে যে ইয়াত বন বিভাগৰ বৃহৎ দল উপস্থিত হৈছে আহি ইয়াত মাইক যোগে ঘোষণা কৰা হৈছে যে অহাকালিৰ ভিতৰত তেওঁলোকে ইয়াৰ পৰা বয় বস্তু সামৰি এই স্থান ত্যাগ কৰিব লাগিব অন্যথা কোনো ক্ষয়ক্ষতিৰ বাবে বন বিভাগ জগৰীয়া নহয় আৰু আমি আহি এই গাঁওখনত দেখিছোঁ আচলতে গাঁওখনত 205টাকৈ পৰিয়াললৈ জাননী জাৰি কৰা হৈছিল যদিও এই 205টা পৰিয়ালৰ কিন্তু অধিকাংশ ইতিমধ্যে ঘৰ বাৰী ভাঙি তেওঁলোকে বয় বস্তু সামৰি ইয়াৰ পৰা আঁতৰি গৈছে খুব ক'বলৈ গ'লে 90% পৰিয়াল ইয়াৰ পৰা আঁতৰি গৈছে আৰু যি 10% পৰিয়াল আছে সেই পৰিয়ালসমূহ উচ্ছেদ কৰিবৰ বাবে সম্পূৰ্ণ যুঁজা চলাইছে গোলাঘাট জিলা প্ৰশাসনৰ লগতে অসমৰ বন বিভাগে আৰু অহা 8 আগষ্ট পুৱা 8 বজাৰ পৰা এই 2 নং নেঘেৰি বিলত যিসকল অবৈধ বেদখলকাৰী আছিলে যিসকলে বনভূমি কাটি ইয়াতে বেদখল কৰি আছিলে তেওঁলোকক ইয়াৰ পৰা উচ্ছেদ কৰা হ'ব NB News, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।